এই 3 দিনমান ধৰি ইফালৰ এৰিয়াৰ পৰা আপোনাৰ নৰাগাঁও হওক আবৰঘাট খেনচোৱা গাঁৱৰ পৰা ইনফৰমেশ্যন আহি আছে হাতী য'ত ত'ত মানে সোমাই ঘূৰি আছে। অন্য বছৰতো এইটো টাইমত হাতী বিজুলীৰ ফালে গুচি যায় বা কাৰ্বি আংলং গুচি যায়। এই বছৰত কি এক্সেপশ্যনেল কেছ কেইটামান হাতী ইফালে গুচি বাৰে বাৰে আমি পাৰ কৰি দিওঁ, নদীটো পাৰ কৰি দিওঁ, আকৌ বাৰে বাৰে আহি যায়। এইটো আমাৰ নৰাগাঁও বগৰী যায়, তাৰপিছত দৰিয়া পৰ্যন্ত গৈ পাইছে। আজি আমাৰ দৰিয়া অঞ্চলৰ পৰা দেৰগাঁৱৰ ষ্টাফ আৰু গোলাঘাট ৰেঞ্জৰ ষ্টাফে হাতীকেইটা খেদি দি আমি মানে নদী পাৰ কৰি দি পিনে ইফালে বিজুলী বনাঞ্চলৰ দিশে খেদি দিওঁ বুলি এটা প্লেন কৰিছিলোঁ। সেইমতে হাতীখিনি খেদি লৈ আহি আছিলোঁ, কিন্তু মানুহখিনিয়ে মানে আমাৰ কথাবিলাক সিমান এটা নামানে। মানে তেওঁলোকে নিজাকেও খেদিব চেষ্টা কৰে, কিছুমানে ৰং ৰহইচ কৰিব চেষ্টা কৰে যেন ফূৰ্তিহে কিবা। গতিকে তেনেকুৱা কৰোঁতে আমাৰ যিখিনি ষ্টাফে কণ্ট্ৰল কৰিব পাৰিছে, আৰু তাৰ আগত এজন মানুহে পিছে পিছে গৈ আছিলে, গৈ থাকোঁতে তেখেতে কিবাৰে হাতীটোক আঘাত কৰিলে নেকি। হাতীটোৱে পিছফালে বেক কৰি আহোঁতে অকণমান খুন্দা খোৱা বুলি খবৰ পাইছোঁ। এতিয়া তেওঁ নিজেই পৰিছে নে হাতীটোৱে খুন্দা মাৰিছে, এইটো আমাৰ ডক্টৰৰ পৰীক্ষাৰ পিছত গম পোৱা যাব, এক্সৰে কৰিব। বা আমি এতিয়া আমাৰ ষ্টাফে সকলোৱে মিলি পিনে আমি তেখেতক এতিয়া চিভিল হস্পিটেল গোলাঘাটলৈ লৈ আনিছোঁ। ইয়াতে তাৰ যিখিনি ট্ৰিটমেণ্ট, আমাৰ দেৰগাঁৱৰ ভিতৰৰ পৰা 6জন নিয়োজিত হৈ আছিল, আৰু আমাৰ ষ্টাফ আছে মিলি পিনে ধৰক 12জনমান টোটেল আছিলে। আৰু মানে এনেকুৱা ধৰণৰ কথা, আপোনাৰ হাতী জাকটো বৰ্তমান আপোনাৰ আমাৰ যোনটো কোৱা আপোনাৰ নৰাকোৱাৰ গাঁৱৰ ফালে আছিলে, নৰাকোৱাৰ গাঁৱৰ ফালৰ পৰা খেদাই আপোনাৰ আবৰঘাট চাইডে আহি আছিলে। তাতে আমাৰ আপোনাৰ গোলাঘাট ৰেঞ্জৰ মানুহ আৰু গোলাঘাট প্ৰটেকশ্যন ৰেঞ্জৰ মানুহ সকলোৱে গোলাঘাট ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহে মিলি পেলাই হাতী দুজনীয়া এটা হাতী দল আছিলে, তো সিহঁত দুটাক খেদি ধুনীয়াকৈ আনি থকা হৈছিলে। তাৰপাছত যেতিয়া আপোনাৰ মেইন ৰাস্তাটো যোনটো আমাৰ ধুদৰালি মেইন ৰাস্তাটো ক্ৰছ কৰি আহি পেলাই মানে তেতিয়াই বহুত মানুহ হাতীৰ পাছত গৈছে। আমি মানা কৰিছোঁ, আমাৰ লগতো ডিপাৰ্টমেণ্টৰ মানুহ আছে, আমি সকলোকে মানা কৰিছোঁ যে আপোনালোকে হাতীৰ পাছত সোমাই নাযাব। তেনেকুৱাতে কিছুমান বহুকেইজন ল'ৰাই তাতে উদণ্ড ল'ৰাই কেতিয়াবা গুটি মাৰি মাৰি গৈ আছে, আমি বাধা দিয়াৰ পাছতো। তাৰপাছত গৈ পেলাই হাতী জাকটো এখন বাহনিত সোমাই গ'ল। বাহনিটো আমাৰ বাধা নামানি বাহনিটো তাতে যোনসকল মানে লগত হাতীৰ পাছত মানুহ আছিল তেওঁলোক সোমাই গুচি গ'ল। তাৰপাছত কি হ'ল, আপোনাৰ যেতিয়া কেতিয়াবা গুটি মাৰি দিলে, ডেকা ল'ৰাকেইটা পলাই দিলে, আৰু বয়সস্থ যোনজন মানুহ আছিলে তেখেতৰ নামটো হৈছে শ্ৰী সুৰেন শইকীয়া। তেখেতৰ বয়স প্ৰায় 54 বছৰমান হ'ব। তেখেতক ধৰি পেলাই হাতীয়ে দলিয়াই দিলে, আৰু তাৰপাছত আমি ততাতৈয়াকৈ তেখেতৰ ওচৰলৈ গৈ পেলাই আমি বাহনিৰ পৰা আনি তেখেতক এতিয়া চিকিৎসালয়লৈ লৈ আহিছোঁ। তেখেতৰ ঘৰ আপোনাৰ 2 নং হেনচোৱা। তেখেতৰ নামটো হৈছে সুৰেন শইকীয়া আৰু বয়স তেখেতৰ 54 বছৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।